Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মৰ্নিংৰ ৰ'দৰ আমেজ লৈ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় হ'ব হাইব্ৰিড জাতৰ পটলৰ পুলি। এই পুলি আপোনালোকে কেনেকৈ লগাব আৰু এই ধৰণৰ পুলি আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব, খেতিত কেনেকৈ লগাব আৰু লগোৱাৰ আগমুহূৰ্তত কি পন্থা হাতত ল'ব, এই হাইব্ৰিড পটলৰ লাভালাভ কি, বিঘাই প্ৰতি আপোনালোকে কিমানকৈ পটল আপোনালোকে খেতিৰ পৰা উঠাব পাৰিব, এ টু জেড কথাখিনি আপোনালোকক লগত মই আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ' স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে নিশ্চয় গম পাব যে এই হাইব্ৰিড পটলত কি এটা ৰহস্য আছে। তো দেৰি নকৰোঁ, মই আৰম্ভ কৰিবলৈ গৈ আছোঁ। এই পটল যদি আপোনালোকে এবছৰ কৰে, আপোনালোকে মিনিমাম 5 বছৰ আৰু খেতিত পটলৰ শিপা লগাব নালাগে। এই শিপাই দি আপোনালোকৰ খেতিত ধুনীয়াকৈ গছখিনি হৈ থাকিব। এবাৰ নতুনকৈ লগাই থ'লে এবছৰ আপোনালোকৰ 3 মাহ পিছৰ পৰা বিকা আৰম্ভ হ'ব। তাৰ পিছলৈ আকৌ লগাই থ'লে এনেকৈ তাৰমানে হৈয়ে থাকিব। তো কথা হ'ল কি, এই হাইব্ৰিড পটল আটাইতকৈ লাভান্বিত হ'ব পৰা এক ধৰণৰ খেতি। ধুনীয়াকৈ গছখিনি ওলাই আছে। আপোনালোকৰ যদি এই হাইব্ৰিড পটলৰ শিপাৰ প্ৰয়োজন হয় তেনেহ'লে মোক আপোনালোকে যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, আপোনালোকে ফোন মাৰিব, মই আপোনালোকক যোগান ধৰিম। ধৰক মোৰ তাত বেছি শিপা নাইও, অলৰেডি মোৰ তাত মোটামুটিভাৱে 13ৰ পৰা 1500 মান শিপা আছে মোৰ নাৰ্চাৰীত। আপোনালোকে ততাতৈয়াকৈ খেতিত লগাবৰ কাৰণে প্ৰস্তুতি লওক, দেৰি নকৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। মই নতুনকৈ পুলিখিনি প্ৰস্তুত কৰিছোঁ। যদি লগা হৈছে তেনেহ'লে আপোনালোকে 2 দিনৰ ভিতৰতে যোগাযোগ কৰক। মোটামুটি আৰু 1ৰ পৰা 1.5 মাহ সময় আছে, আপোনালোকে লগাই শেষ কৰক। 1ৰ পৰা 1.5 মাহ সময়ৰ ভিতৰত আপোনালোকে লগাই যদি শেষ কৰিব পাৰে তেনেহ'লে আপোনালোকে আমি যে খেতি কৰিছোঁ, আমাৰ ইফালে খাৰুপেটীয়াৰ বালুগাঁৱৰ চব্জি খেতি যেনেকুৱা হয় তেনেকুৱা প্ৰডাকশ্যন আপোনালোকৰ ফালেও হ'ব। কথা হ'ল গোবৰ সাৰটো অকণমান বেছিকৈ দি কিনে আপোনালোকে যদি পটলৰ খেতি কৰে, আপোনালোকে 1 বিঘা মাটিৰ পৰা 8ৰ পৰা 10 কুইণ্টেল পটল আপোনালোকে 1 বিঘা মাটিৰ পৰা উৎপাদন কৰিব পাৰিব। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক পদ্ধতিৰে বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি বাতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত গৈ পায়। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি পাৰে আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱীলৈ মোৰ ভিডিঅ'টো গৈ পাব আৰু এখেতে নিজেও খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। চাওক কিমান ধুনীয়াকৈ ওলাই আছে। আপোনালোকে কেৱল এই শিপা খেতিত লগালেই হ'ল। এই চাওক, এইবিলাক হ'ল তাৰমানে লতিৰ পৰা গজালি মেলিছে। এইবিলাক লতি যদি আপোনালোকে খেতিত কৰে, লতিৰ পৰা পটল বেছি ধৰে আৰু খেতি অতি সোনকালে চমজি যায়। এনেকুৱা ধৰণৰ লতি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। তো কথা হ'ল বন্ধুসকল, যেতিয়া লগোৱাৰ আগমুহূৰ্তত আপোনালোকে বিঘাই প্ৰতি 5 লিটাৰকৈ লিকুইড দিব। আৰু যদি আপোনালোকে পাৰে চূণ সিঁচিব। চূণ আৰু লিকুইড এটাই বস্তু, চূণতকৈ লিকুইড আটাইতকৈ ভাল। মই সিদিনাখন মই ডেলিভাৰী দিলোঁ দাদা এজনলৈ, তাৰ পিছলৈ আৰু 5 জনলৈ পঠিয়ালোঁ, যোৱাকালি 7 জনলৈ দিলোঁ। তো যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পটলৰ লতিবোৰৰ প্ৰয়োজন হৈছে ততাতৈয়াকৈ যোগাযোগ কৰক। মই আপোনালোকক যেনেকুৱা হওক মই আপোনালোকক খেতি আপোনালোকে কৰাৰ সহায় সহযোগিতা মই কামনা কৰিম। আপোনালোকৰ হাতত মই পটলৰ শিপাখিনি গতাই দিম। আপোনালোকে কেৱল
খেতি কৰক, সফল হওক তাৰে কামনাৰে আজিৰ মোৰ ভিডিঅ' এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই আপোনালোকক লগ পাম সেই আশাৰে। ধন্যবাদ।